তো গাইজ আজি আপোনালোকক দেখুৱাম মই শিৱসাগৰলৈকে যোৱা টাউনলৈ লগতে ৰাজমাই মাৰ্কেটখনৰ পৰা বজাৰ কৰিলোঁ পানীদিহিং পক্ষী অভয়াৰণ্যখন দেখুৱালোঁ বাইদেউৰ লগত বিশাললৈ শ্বপিং কৰিব গ'লোঁ আৰু এনেকৈ মই ৰুমলৈকে ৰিটাৰ্ণ আহিলোঁ। ওয়েলকাম বেক টু দি মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। মানে আগৰ ব্লগ চাই গম পাইছে যে মই শিৱসাগৰ আহিছোঁ কিয় আহিছোঁ। আজি মই এই ব্লগটো শেষত কৈ দিম আৰু চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন ধুনীয়া চাহ বাগানৰ পৰা। এইখন মস্কৰা টি ষ্টেট বুলি কয় চাগে, কাৰণ মস্কৰা টি ষ্টেটৰ কাষতে আমাৰ মানে L&T কনষ্ট্ৰাকশ্যনৰ কামটো চলি আছে। তো এয়া চাওক, তো ধুনীয়া এটা পৰিৱেশ। তো ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। থাম্বনেইললৈকে গম পাইছে গৈ আছোঁ শিৱসাগৰ টাউন। বাইদেউ ঘৰলৈকেও যাম, লগতে বিশালত যাম, কিবা কিবি অলপ ল'ব লগা আছে যিহেতু আজি ছানডে হাফ ডিউটি কৰি আহি গৈছোঁ। আৰু সেই আৰু কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইছ আপাৰ আছাম বুলি ক'লে বেছিভাগ মানে আমাৰ মনলৈ আহে চাহ বাগানৰ কথা, যিহেতু চাহ অসমত চাহ বিখ্যাত, মানে অসম বিখ্যাত চাহৰ কাৰণে। তো প্ৰাউড ফিল কৰোঁ সেইটো ক্ষেত্ৰতে। আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কি ক'ম। তো মই আহিলোঁ ৰুমৰ পৰা, এতিয়া এনেকৈ চাহ বাগানখন ইয়াত আছে, স্কুটিখন ইয়াত থৈ দিছিলোঁ আৰু এনেকৈ মই যাম। ইফালে গ'লে মৰাণ, ডিব্ৰুগড় আৰু তিনিচুকীয়া ইফালে, আৰু ৰাইট চাইডে গ'লে তোমাৰ শিৱসাগৰ। তো চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। এইবাৰ আহিছোঁ ৰাজমাই মাৰ্কেট এখনলৈ। ইয়াত চব্জিৰ পৰা লগতে কম ৰেটৰ কাপোৰ মাৰ্কেট আৰু এখন ফেমাছ মাৰ্কেট ইয়াৰে। তো ইয়াতে মই অলপ চব্জিৰ বজাৰ কৰিলোঁ, লগতে মোৰ লং পেণ্ট কিনিব লগাও আছে। তো গৈ আছোঁ, চাওক মাৰ্কেটখনৰ পৰিৱেশ সঁচাই বহুত দিনৰ মূৰত এনেকুৱা এখন মাৰ্কেট দেখিলোঁ। ইয়াৰ পৰা মই ভেন্দি পটল লৈ ল'লোঁ। ইয়াত চাওক ল'লোঁ পাতকবি, লাও, চয়াবিন, চেনি, এনেকৈ ভেন্দি পটল। তো এইবাৰ মই কিনিব আহিছোঁ কম দামৰ দুটা লং পেণ্ট ডিউটিৰ বাবে, আৰু ইয়াতে কম ৰেটৰে 150, 200, 100 এনেকৈ কাপোৰ পোৱা যায়, লং পেণ্ট হওক চাৰ্ট। তো চাওক মানুহ এইখন বজাৰ উইকলি হয়, ছানডে। তো আহিম আকৌ কেতিয়াবা। তো এনেকৈ মই যিখিনি প্ৰয়োজনীয় সামগ্ৰী লৈ ল'লোঁ। ডিমুৰ পৰা গুৱাহাটীৰ ফালে যোৱা লাইনটোত, অৰ্থাৎ শিৱসাগৰ ফালে যোৱা লাইনটোত ডিমু মই য'ত কাম কৰি আছোঁ তাৰ পৰা অলপমান আহিলে ৰাজমাই বুলি এখন বজাৰ পায়, উইকলি বহে ছানডে। তো শুনি আছিলোঁ, ফাইনেলি মানে যাওঁতে দেখিছিলোঁ কিন্তু ইমান গুৰুত্ব দিয়া নাছিলোঁ। এনেই বজাৰ চিম্পুল বজাৰ বুলি ভাবিছোঁ, কিন্তু এইখন বহুত ফেমাছ বজাৰ হয় আৰু ইয়াতে বস্তুবোৰৰ দামো কিছুমান সস্তা হয়, কাপোৰৰ ক্ষেত্ৰতে হওক। তো মই পেন ল'লোঁ 200 টকাকৈ হয়, সেইকাৰণে লাগে সেইকাৰণে কম দামী লৈ ল'লোঁ ডিউটিত, মানে সেইকেইটা পিন্ধিম আৰু কেতিয়াবা ফুৰিব গ'লেও পিন্ধিব পাৰিম, একো কথা নাই। লগতে বজাৰ কৰিলোঁ, মানে কেনেকুৱা হয় কিছুমান বস্তুৰ দাম সস্তা হয়, কিছুমান মানে বহুত দাম হয়। তো মানে কি আজি আগতে ভাবিছিলোঁ যে কি নাই মা দেউতাই চিম্পুলকৈ কি আৰু একো টেনশ্যন নাই সংসাৰ এখন চলোৱাৰ ক্ষেত্ৰত বা ঘৰখন চলোৱাৰ ক্ষেত্ৰত। কিন্তু যেতিয়াৰ পৰা মই যেতিয়া আগৰ ছাইডত আছিলোঁ কেনেকুৱা হয় যে ইমান বজাৰ কৰিব লগা নহয়, ঘৰৰ পৰাই দি পঠায়। তো দি পঠালে আৰু সেনেকৈ টেনশ্যন নাই, ইমান বজাৰ কৰিব নালাগে আৰু চিম্পুলকৈ বজাৰ কৰিলে হয়। কিন্তু ইয়াত অহাৰ লগে লগে মই মানে কি আৰু চব বস্তু লৈ আহিব নোৱাৰোঁ, কেতিয়াবা আহিলে এমাহ 2 মাহৰ মূৰত লৈ আহিব, তেনেকৈ মই মানে বজাৰখিনি ঘৰৰ পৰা পাম। কিন্তু এতিয়া কি হৈছে, মই চাউলখিনি আনকি কিনিব লগা হৈছে, চাউলৰ লগতে আৰু মানে বিভিন্ন বস্তু কিনিব লগা হৈছে। তো প্ৰায়খিনি কিনিব লগা হৈছে। সেইটো কাৰণে মোৰ মানে কি হৈছে, এতিয়া মানে এনেকুৱা লাগিছে যে সংসাৰ এখন চলোৱাৰ ক্ষেত্ৰত বা কি আৰু ঘৰ এখন চলোৱাৰ ক্ষেত্ৰত কি আৰু বহুতখিনি সেই লাগে আৰু কি প্ৰব্লেমছ হয়, লগতে আৰু বুজি পালোঁ বহুতখিনি। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ শিৱসাগৰ টাউনলৈকে, বাইদেউ ঘৰলৈকে। তো এটাই কথা ক'ম যে কি আগতে ভাবি আছিলোঁ চিম্পুলকৈ চলাব পাৰি, ঘৰ হওক ফেমিলি হওক বা মা দেউতাই চিম্পুলকৈ চলাব পাৰে ঘৰখন, কিন্তু এতিয়া পূৰা মানে ভালদৰে বুজি পাইছোঁ যে কি এখন সংসাৰ বা ফেমিলি এটা চলোৱাৰ ক্ষেত্ৰত বা নিজে ডাঙৰ হৈ নিজে ৰুমত থাকি চলাৰ ক্ষেত্ৰত কিমানখিনি মানে প্ৰব্লেমছ হয়। এইবাৰ পালোঁ পানীদিহিং পক্ষী অভয়াৰণ্যখনৰ গেটটো। তো এদিন আহিম ধুনীয়াকৈ ভ্লগ বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তো সঁচাই মনটো বহুত ভাল লাগি গ'ল।
ষ্টাৰ্টিঙতে কৈছোঁ যে কি আপাৰ আছাম বুলি ক'লে চাহ বাগানৰ ফিল্ডটো বেছিকৈ পোৱা যায়। তো মই যেতিয়া গুৱাহাটী মানে ঘৰৰ পৰা শিৱসাগৰলৈকে ভ্লগটো বনাইছিলোঁ তেতিয়া মই দেখুৱাইছিলোঁ আপোনালোকক। তো এতিয়া মই দেখুৱাই দিছোঁ এবাৰ। ইফালে চাহ বাগান, এইটো মানে কি আৰু 4 লেন টাইপৰে আৰু 2 লেন বুলি ক'ব পাৰে, 4 লেন বুলিও ক'ব পাৰি। আৰু এইফালে চাওক, আৰু এইফালে ৰিজৰ্ট আছে কেইখনমান, ৰিজৰ্ট ৰেষ্টুৰেণ্ট এনেকুৱা টাইপৰ। তো গাইছ এতিয়া আৰু মই ভিডিঅ' বনাই নাথাকোঁ, দেৰিও হৈছে, 2:30 বাজি গ'ল। তো বাইদেউ ফোন কৰিছে, এতিয়া বাইদেউৰ ঘৰলৈকে গৈ যিহেতু দেখুৱাইছোঁ মই টাউনখন, শিৱসাগৰ টাউনখিনি যিমান পাৰোঁ দেখুৱাইছোঁ। আগৰ ভাগতো মই দেখুৱাম বাৰু, বিশালত নগ'লেও মানে য'ত যাওঁ আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া মই ডাইৰেক্ট বাইদেউৰ ঘৰত আপোনালোকক লগ পাম। বাইদেউৰ ঘৰত আহি ভাত খাই ল'লোঁ। তো এইবাৰ আহিলোঁ বিশাল মেগা মাৰ্টলৈ বাইদেউ আৰু মই। তো গৈ আছোঁ, এণ্ট্ৰি হ'মেই আৰু গৈ পাই গম পালোঁ যে কি ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এলাও নাই। তো কেইটামান ক্লিপ কৰিলোঁ, এইখিনিয়ে মই কৰিব লগা বজাৰ, লগতে বাইদেউৰ লগত এটা ভিডিঅ' বনাই দিলোঁ। সঁচাই বহুতেই ভাল লাগিছে আহি, কাৰণ চবৰে ভাল লাগে ন শ্বপিং কৰিব পালে। তো এনেকৈ আমাৰ শ্বপিং হৈ গ'ল বিশাল। আহি পালোঁ বিশালৰ পৰা। তো কি হ'ল, বিশালত ভিডিঅ' আৰু ফটোগ্ৰাফী এলাও নাই, তাৰ কাৰণে কৰিব নোৱাৰিলোঁ, দেখুৱাব অলপ যি পাৰোঁ অলপ দেখুৱাইছোঁ আৰু বাইদেউকো এবাৰ দেখুৱাই দিছোঁ। আৰু যোৱা টাইম তো বজাৰ কৰিলোঁ, কি কৰিছোঁ মই ৰুমত গৈ বাইদেউৰ মানে ৰুমত গৈ দেখুৱাই দিম বাৰু। তো গাইছ ভালেই লাগিল বিশালত, যিহেতু বস্তুবোৰৰ দাম সস্তাও হয়, সেইকাৰণে বিশালত আহিছোঁ। আৰু মই য'ত থাকোঁ তাৰ পৰা 0.5 ঘণ্টামান আহিব লাগে শিৱসাগৰলৈকে, ৰিটাৰ্ণ আহিব লাগে গুৱাহাটী পিনে যোৱা ৰাস্তাটোত কৈছোঁৱে। তো তাতে সেনেকৈ বিশাল নাই, স্মাৰ্ট বুলি এখন আছে, দামবোৰ বহুত হয়, কি পাহৰিলোঁ নামটো মলখনৰ। তাৰ দামবোৰ বহুত হয়, সেইটো কাৰণে মানে বিশালত আহিলোঁ। বায়েও মানে কিবা কিবি কিনিলে, মই কিনিলোঁ। তো এতিয়া ৰুমত গৈ দেখুৱাই আছোঁ। বাইদেউৰ ঘৰত আহোঁতে খুৰা এজনে আম পাৰি আছিল, তাৰ বাবে সহযোগ কৰিলোঁ আমিও। চাওক কি ধুনীয়া আম। তো মই বজাৰ কৰিছিলোঁ ফণী, আইনা, কাঁহী এখন, লগতে মোজা আৰু মছলা, চানাৰ পেকেট, লগতে বাচন ধোৱা এখন ব্ৰাছ, কি বুলি কয় নাজানো, মিঠাতেল, কেৰাহী এটা, আৰু ভালে আৰু ইণ্ডাকশ্যনৰ কাৰণে। আৰু এইখিনি আৰু বেছি নাই, এইখিনিতে বহুখিনি প্ৰায়খিনিয়ে পইচা গৈছে। তো গাইজ ফাইনেলি আহি পালোঁ শিৱসাগৰ টাউনৰ পৰা, বজাৰ চজাৰ কৰি বাইদেউ ঘৰৰ পৰা, মানে ৰুমৰ পৰা। তো এতিয়া গৈ আছোঁ ৰুমলৈকে। আৰু মই কৈয়ে দিওঁ যে মই কিহৰ কাৰণে আহিছোঁ শিৱসাগৰ। তো মই য'ত L&T কনষ্ট্ৰাকশ্যনৰ ছেফটি ইনস্পেক্টৰৰ কাম কৰি আছিলোঁ, সেইটো মানে তাৰ পৰা ট্ৰেন্সফাৰ হৈ মই শিৱসাগৰত আহিছোঁ, শিৱসাগৰ ডিমৌৰ ওচৰতে। তো সেনেকৈ আহিলোঁ, ভালে লাগিছে কাম কৰি, সেইটো কাৰণে মই জনোৱা নাছিলোঁ, এতিয়া জনাই দিলোঁ। আৰু এতিয়া মই ডাইৰেক্ট ৰুমলৈকে যাম, আৰু বেলেগ কাম নাই। আৰু মই নেক্সট কৈ থাকিম আৰু কেনেকৈ কি কৰিম, মানে ভ্লগ বনাই থাকিম। তো এইটোৱেই যে কি কাৰণটো মই ভালদৰে কৈ দিলোঁ। L&T কনষ্ট্ৰাকশ্যনৰ কিটো ছেফটি ইনস্পেক্টৰৰ জবটোৰ কাৰণে মই ইয়াত আহিছোঁ। ইয়াত মই পাৰ্মানেণ্টলি থাকিম 2 বছৰ 3 বছৰ। তো সেয়াই, এতিয়া গৈ আছোঁ ৰুমলৈকে বুলি, শিৱসাগৰ টাউনৰ পৰা ডিমৌলৈকে।